2 নম্বৰত আছে তলত দিয়া ভগ্নাংশৰ প্ৰতিটো গোটৰ অতি কমেও তিনিটাকৈ সাধাৰণ গুণনীয়ক উলিওৱা। 1 নম্বৰ অংকটোত যেনেকৈ গুণনীয়ক উলিয়াইছিলো এইটোতো একেই। 2 নম্বৰত বেলেগ একো নহয়, অকল দুটামান কথা মনত ৰাখিব লাগিব। এটা হল কি ইয়াতে কি দিয়া থাকে প্ৰতিটো গোটৰ হৈছে, প্ৰতিটো গোটৰ মানে কি আগতে গুণনীয়ক উলিয়াওতে আমি কি পাইছিলো এনেকে এটা ভগ্নাংশ থকাহে পাইছিলো হয়নে, কিন্তু এইবাৰ 2 নম্বৰত যিকেইটা আছে তাত কেতিয়াবা আমি কি পাম দুটা ভগ্নাংশ থাকিব, এটা দুটা নাইবা কেতিয়া কি থাকিব তিনিটা ভগ্নাংশ থাকিব হৈছে, সেইকাৰণে সিহঁতক কয় গোট। গোট মানে হল বেলেগ একো নহয় যে দুটা বা তিনিটা ভগ্নাংশ থাকে হৈছে। আৰু তাৰ পিছত আন এটা মন কৰিবলগীয়া কথা হল অতি কমেও তিনিটাকৈ সাধাৰণ গুণনীয়ক। চোৱা কি লিখা আছে সাধাৰণ হৈছে, আগৰটোত আছিল অকল গুণনীয়ক, 1 নম্বৰত আছিল অকল গুণনীয়ক আৰু ইয়াতে 2 নম্বৰত উলিয়াব কৈছে সাধাৰণ গুণনীয়ক হৈছে। যদি অকল গুণনীয়ক উলিয়াব দিয়া হয় তেতিয়াহলে এটা থাকিব, আৰু যদি সাধাৰণ গুণনীয়ক উলিয়াব লগা হয় তেতিয়াহলে কি থাকিব দুটা নাইবা তিনিটা থাকিব। অংকখিনি কৰিলে তোমালোকে গম পাবা, গতিকে আমি অংকলৈ আগবাঢ়িম এতিয়া হ'ব। চোৱা 2ৰ 1ত আছে 5/6 আৰু 15/8, এইটো এটা অংক আন এইটো এটা অংক হৈছে। আগতে ধৰা হলে এইটো তুমি দেখা নাই, এইটো তুমি দেখা নাই, যদি তোমাক অকল ইটো দিয়া থাকিল হয় তেতিয়াহলে তুমি কি কৰিলা হয় 1 নম্বৰৰ নিয়মত কৰিলা হয় নে নহয়। গতিকে আমি প্ৰথমতে এইটো এবাৰ কৰিম, তাৰপিছত আন এইটো কৰিম হ'ব। এতিয়া সেইকাৰণে আমি লিখিছো 5/6, 5/6ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰা তোমালোকে বাবেও লিখিব পাৰা হ'ব। তাৰপিছত চোৱা ওপৰটোক কয় লব তলটোক কয় হৰ, গতিকে লব 5ৰ কি উলিয়াব লাগে গুণনীয়ক উলিয়াব লাগে হৈছে। গুণনীয়ক উলিয়াবলৈ 1 নম্বৰত শিকি চাই যে এই 5 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায় সেইবিলাকেই হল তাৰ গুণনীয়ক বা উৎপাদক। 5 আমি কি সংখ্যা পূৰণ কৰি পাওঁ 1 5 গুণ 5 হৈছে, 1 পূৰণ 5 কৰিলে 5 পাম, গতিকে 5ৰ উৎপাদক হল কি 1 আৰু 5, গতিকে ইয়াতে লিখি দিছো 1 আৰু 5। চোৱা এই 5 সংখ্যাটো বেলেগ আন একো সংখ্যা পূৰণ কৰিলে পোৱা নাযায়, গতিকে ইয়াৰ গুণনীয়ক হব অকল দুটা 1 আৰু 5 হ'ব। এতিয়া চোৱা লবটো হল, তাৰপিছত কি আহিব হৰ, হৰ কোনটোক কয় তলৰটোক, গতিকে হৰ কি আছে 6, হৰ 6ৰ গুণিতক মানে কি এই 6 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবিলাক উত্তৰ পোৱা যাব তাক কি কোৱা হ'ব গুণিতক কোৱা হ'ব। যেনেকৈ 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42, 6 8 গুণ 48, 6 9 গুণ 54, এই যে উত্তৰবিলাক পালো এইবিলাক হল তাৰ কি গুণিতক হৈছে। গতিকে আমি হৰ 6ৰ গুণিতক কোনবিলাক লিখিম এই উত্তৰত পোৱাবিলাক লিখিম হৈছে। 6 তাৰপিছত 12, তাৰপিছত 18, তাৰপিছত 24, তাৰপিছত 30, তাৰপিছত 36, তাৰপিছত 42, তাৰপিছত 48, তাৰপিছত 54 হৈছে, আৰু তাৰপিছত কমা দি পিনে ডট ডট দিব পাৰা। মানে আৰু আকৌ আছে এটা কথা আগতে কৈছো যে উৎপাদক সীমিত থাকে আৰু গুণিতক মানে অসীম থাকে। গুণিতক ইফালে 6 9 গুণ 54, 6 10 গুণ 60 ওলাই গৈ থাকিব, কিন্তু উৎপাদক কেতিয়াও নোলায়, উৎপাদকৰ সংখ্যা সীমিত, মানে যিকেইটা ওলাব চবৰে উলিয়াব, কিন্তু গুণিতক হলে কি হব তোমাৰ যদি ইয়াতে 60 শেষ পাইছে বেলেগৰ 60 শেষ নাপাব পাৰে, তেওঁ বেলেগলৈকে লিখিব পাৰে হৈছে, কিন্তু উৎপাদক সদায় মানে তুমি তোমাৰ যিখিনি ওলাব বেলেগৰো সেইখিনিয়ে ওলাব হৈছে, গুণিতক কিন্তু সীমিত নহয়। এতিয়া চোৱা লব 5ৰ লিখিলা হৰ 6ৰ লিখিলা হৈছে, তো এই প্ৰথমটোৰ কাৰণে অংকটো শেষ পাল হ'ব, ইয়াতে অংকটো শেষ পাল। এতিয়া আমি কি কৰিম এইটোৰ কাৰণে লিখিম, গতিকে 15/8ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰা বাবে হৈছে। চোৱা লব কি আছে ওপৰতো লব 15, গতিকে লব 15ৰ গুণিতক নহয় গুণনীয়ক কোনবিলাক 15 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰিলে পোৱা যায় হ'ব। চোৱা 15 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰিলে পোৱা যাব, মই আগতে কৈছো যে যিকোনো সংখ্যাক 1ৰে পূৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায়, গতিকে 1 15 গুণ 15 হয় নে নহয়, 1ৰে 15 পূৰণ কৰিলে 15 হ'ব। তাৰপিছত 2ৰে নাযায়, 2 7 গুণ 14, 2 8 গুণ 16, গতিকে 15টো নাহে যিহেতু সেইকাৰণে 2 নাহিব। তাৰপিছত 3 5 গুণ 15 হৈছে, ইয়াতে চোৱা 3 5 গুণ 15, তাৰপিছত 4ৰে নাযায়, 4 3 গুণ 12,
4 4 গুণ 16 গতিকে 15টো নাহে গতিকে নহ'ব। তাৰপিছত 5 3 গুণ 15 কিন্তু 5 আৰু 3 লিখিলে এই 3 5ৰ নিচিনা একেই হয় গতিকে ইয়াতে আৰু নিলিখে এটা হৈছে। গতিকে আমি কি পালো তাৰ উৎপাদক 1 3 5 আৰু 15 মই আগতেই কৈছো কালি যে কোন 1 নম্বৰত কৈছিলো কেনেকে যাব লাগে এনেকে যাব লাগে হৈছে। এনেকে গ'লে কি হয় মানে সংখ্যা ৰৈ নাযায় গতিকে আমি 1 পালো প্ৰথমে তাৰপিছত 3 পালো তাৰপিছত 5 পালো তাৰপিছত 15 পালো হৈছে। এতিয়া চোৱা লব 15ৰ গুণনীয়ক উলিয়ালো। এতিয়া হৰ কি আছে হৰ তলতো হৰ আছে 8 হৰ 8ৰ গুণিতক হল 8ৰ লগত সংখ্যা পূৰণ কৰি যিবিলাক উত্তৰ পাম সেইবিলাক তাৰ গুণিতক। যেনেকে 8 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 তাৰপিছত ডট 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 মানে কি মানে ইয়াৰ পিছত 8 7 গুণো আছে হয়নে 8 বেলেগো দিব পাৰা তোমাৰ ইফালে বাঢ়ি গৈ থাকিব গতিকে কিমান লিখিবা সেইকাৰণে আমি কি দিছো ডট ডট দিছো। আচলতে এইখিনি হল তোমালোকক মই বুজিবৰ বাবে দিছো কিন্তু এইখিনি নিলিখে হৈছে এইখিনি নিলিখে এইখিনি মই বাহিৰা মানে এইখিনি হৈছে সেইকাৰণে ইয়াতে মই কি দিছো এডাল দাগ দিছো হ'ব। এতিয়া চোৱা ইয়াতে কি আছে উত্তৰ বিলাক কোনবিলাক 8 তাৰপিছত 16 তাৰপিছত 24 তাৰপিছত 32 তাৰপিছত 40 তাৰপিছত 48 কমা দি পিনে ডট 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 হ'ব। এতিয়া চোৱা এই অংকটোৰ বাবে এবাৰ কৰিলা তাৰপিছত এই অংকটোৰ বাবে এবাৰ কৰিলা যিহেতু অংক কেইটা আছিল দুটা আছিল ভগ্নাংশ কেইটা আছিল দুটা আছিল সেইকাৰণে এবাৰ ইয়াৰ কাৰণে এবাৰ ইয়াৰ কাৰণে কিন্তু ইয়াতে এটা শব্দ ব্যৱহাৰ কৰা হৈছিল কি সাধাৰণ গুণনীয়ক হৈছে সাধাৰণ গুণনীয়ক সাধাৰণ মানে বেলেগ একো নহয় যে সাধাৰণ মানে কি থাকিব লাগিব মিল থাকিব লাগিব হৈছে মিলিব লাগিব। এতিয়া চোৱা এই অংকটোত লব কেইটা আছিল দুটা আছিল হৈছে লব কেইটা আছিল দুটা আছিল। এই লবটো প্ৰথমতে চাবা হৈছে লবটো প্ৰথমতে চাবা লবৰ কি মিলে লবৰ যে গুণনীয়ক উলিয়াইছিলো দুটাতে গুণনীয়ক উলিয়াইছো হয় নে নহয় এটা লব 5ৰ গুণনীয়ক এটা হল লব 15ৰ গুণনীয়ক এইবিলাক পাইছো নে পোৱা নাই হৈছে এইবিলাক পাইছিলো কিন্তু ইয়াৰে কোনবিলাক লব লাগিব অকল মিল থকা বিলাকহে লব লাগিব। চোৱা ইয়াতে 1 আছে ইয়াতে 1 আছে সেইবাবে 1টো আমি কি কৰিব লাগিব লব লাগিব যিহেতু আমাক কি বুলি কৈছিল সাধাৰণ গুণনীয়ক হৈছে গতিকে সাধাৰণ মানে হল মিল থকা গতিকে 1টো যিহেতু মিলিছে 1টো লব পাৰিম। তাৰপিছত ইয়াতে 5 আছে ইয়াতে 3 আছে কিন্তু 3টো ইয়াতে আছে কিন্তু 3টো ইয়াতে নাই গতিকে 3টো আমাৰ লব নোৱাৰিম। তাৰপিছত চোৱা ইয়াতে 5 আছে ইয়াতেও 5 আছে গতিকে আমি 5টো লব পাৰিম। তাৰপিছত 15 ইয়াতে আছে 15 ইয়াতে নাই গতিকে আমি 15টো লব নোৱাৰিম। অকল মনত ৰাখিবা যে সাধাৰণ গুণনীয়ক বুলি ক'লে কি বিলাকৰ মানে চাব লাগিব কি বিলাক চাব লাগে মিল থকা বিলাক চাব লাগে। তাৰপিছত চোৱা এতিয়া গুণনীয়কটো হল হৈছে গুণনীয়কৰ মিল থকা খিনি আমি উলিয়াই ললো কি মিল থাকিল 1 আৰু 5 হ'ব 1 5টো কি থাকে মিল থাকিল। তাৰপিছত চোৱা এতিয়া গুণিতকৰ কি মিলে এই গুণিতক যে আছে হৰ 6ৰ গুণিতক আৰু হৰ 8ৰ গুণিতক এইকেইটাৰ কি মিলে হ'ব। ইয়াতে চোৱা 6 আছে ইয়াতে 6 নাই গতিকে 6টো নিমিলে। তাৰপিছত 12 আছে 12 নাই হৈছে 18 আছে 18 নাই 16 আছে হৈছে। তাৰপিছত কি আছে 24 আছে মিল তাৰপিছত 24 আছে মিল গতিকে ইয়াতে এটা তুমি গল চিন দিব পাৰা হৈছে 24 আৰু 24 দুটাতে আছে গতিকে 24 মিল আছে। তাৰপিছত 30 আছে ইয়াতে 32 আছে নিমিলে 36 আছে 36 ইয়াতে নাই ইয়াতে 40 আছে ইয়াতে 42 আছে ইয়াতে 42 নাই কি মিল আছে তাৰপিছত 48 আছে ইয়াতে 48 আছে গতিকে 48টো আমি লব পাৰো হৈছে। এতিয়া চোৱা কালি কি কৰিছিলো যে শেষত এটা লিখে যে গুণনীয়ক কেনেকে লিখে ওপৰৰ এটা তলৰ এটা হয় নে নহয়। আগতে কৈছিলো যে গুণনীয়ক কেনেকে লিখে ওপৰৰ এটা লিখিব লাগে আৰু তলৰ এটা লিখিব লাগে। এতিয়া একদম সহজ উপায় দিও এটা যে তুমি আগত লিখি ল'বা কি লিখি ল'বা তোমাৰ ভগ্নাংশ কেইটা আছিল দুটা আছিল হয় নে নহয়। ইয়াতে কি আছে 5/6 15/8 ইয়াতে তুমি লিখিছা কি এতেকে 5/6 আৰু 15/8 ভগ্নাংশ দুটাৰ কেইটা উলিয়াব দিছিল তিনিটা সাধাৰণ গুণনীয়ক গতিকে তিনিটা সাধাৰণ গুণনীয়ক হল কি লব পাৰা চোৱা দুটা আছে এই যিহেতু ইটোৰ মিল আছে গতিকে ইয়াতে মিলাবিলাক ইয়াতে আছে এটা চালে হ'ব এটা চাবা হৈছে
এইখিনি চাব দৰকাৰ নাই। ইয়াতে চোৱা, ইয়াতে 1 5টো ইয়াৰ লগত মিলি আছে, গতিকে 1 5এই হ'ব। ইয়াতে 24 আছে, 48 আছে, 48 আছে। গতিকে এটা চাবা অকল, হৈছে? এটা চাবা। এইবাৰ চোৱা কেনেকে লিখে। কালি কৈছিলো যে ওপৰৰ এটা, তলৰ এটা, ওপৰৰ এটা, তলৰ এটা। গতিকে ওপৰৰ আমি কি লিখিব পাৰো? 1 লিখিব পাৰো। 1 লিখিছো। তাৰপিছত তলৰ কি আছে? তলৰ 24। গতিকে ইয়াতে কি লিখিছো? 24, হৈছে? তাৰপিছত ওপৰৰ এটা কি লিখিছো? 1। তাৰপিছত তলৰ এটা কি আছে? তলৰ 48, গতিকে 48, হৈছে? তাৰপিছত 1টো আৰু নহ'ব, 1টো বেলেগৰ লগত নহ'ব, কাৰণ মিল নাই আৰু, হয় নে নহয়? তাৰপিছত চোৱা 5, 5টো ওপৰৰ আৰু 24টো তলৰ, গতিকে 5 আৰু 24, হৈছে? তাৰপিছত আৰু এটা লিখিব পাৰা, কি 5 তাৰ তলত কি আছে? 48, হৈছে? 5 তাৰ তলত 48। কিন্তু যিহেতু আমাক ইয়াতে 3টা কৈছে, গতিকে আমি 1 2 3টা লিখিলে হৈ যাব। এইটোও লিখিব পাৰা, তোমালোকৰ ইচ্ছা। অকল মনত ৰাখিবা যে কি কৰিব লাগে? ওপৰৰ এটা ল'ব লাগে, তলৰ এটা ল'ব লাগে। ওপৰৰ এটা ল'ব লাগে, তলৰ এটা ল'ব লাগে, আৰু কেতিয়াও এই সংখ্যাবিলাক মিলিব নালাগে, হৈছে? ইয়াতে 1 লিখিলে ইয়াতে যদি 24 লিখা, ইয়াতে 1 লিখি ইয়াতে 24 আকৌ লিখিব নোৱাৰিবা, হৈছে? মানে কোনোটোৰ লগত কোনোটো যাতে নিমিলে, হ'ব? সাধাৰণ গুণনীয়ক উলিয়াবলৈ একদম সহজ। কি কৰিব লাগে? অকল মিলাবিলাক ল'ব লাগে। যেনেকে মিলাবিলাক লৈছো, এই মিল থকাবিলাক উলিয়ালে বাকী লিখাটো তুমি যিকোনো এটা চাই পিনে ইয়াতে লিখিব পাৰিবা। আছে 9/4, 3/4, হৈছে? কেইটা আছে? 2টা আছে, গতিকে ইয়াৰ বাবে এবাৰ কৰিম আৰু ইয়াৰ বাবে আন এবাৰ কৰিম, হৈছে? গতিকে চোৱা, ইয়াতে কি লিখিব লাগিব? প্ৰথমে 9/4, 9/4ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰি? ক্ষেত্ৰত নিলিখি লিখিব পাৰি বাবে, হৈছে? এতিয়া চোৱা, ইয়াতে কি পাম? লব। লব কি আছে? ওপৰতো লব, তলতো হৰ, গতিকে লব আছে 9, গতিকে লব 9ৰ কি উলিয়াব লাগিব? গুণনীয়ক। গুণনীয়ক কেনেকে উলিয়াই? এই 9 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়? প্ৰথমতে সকলো সংখ্যাৰ ক্ষেত্ৰতে এইটো প্ৰাযোজ্য যে যিকোনো সংখ্যা কিহৰ লগত পূৰণ কৰিলে ঘূৰাই পোৱা যায়? 1ৰ লগত, গতিকে 1 9 গুণ 9, হৈছে? 1 9 গুণ 9। তাৰপিছত 2ৰে নাপায়, 2 4 গুণ 8, 2 5 গুণ 10, গতিকে 9টো যিহেতু নাহে, গতিকে 2 নহ'ব। তাৰপিছত 3 3 গুণ 9, হৈছে? 3 গুণ 9। তাৰপিছত 4ৰে নাহে, 5ৰে নাহে, অকল উৎপাদক কেইটা হ'ল? ইয়াৰে উৎপাদক হ'ল 3টা। কি কি সংখ্যা? এনেকে যাব লাগে, হয় নে নহয়? এনেকে যাব লাগে, গতিকে ইয়াৰে উৎপাদক হ'ব 1। তাৰপিছত 3টো এনেকে গ'লে 3 আকৌ এবাৰ পায়, কিন্তু 3 নিলিখে, গতিকে 3 এবাৰে যিহেতু লিখে, 3 বাদ দি কি লিখিব লাগিব আমি? 9, গতিকে আমি কি লিখিম ইয়াতে? উৎপাদক 9। লব 9ৰ গুণনীয়ক কেইটা হ'ল? 1 2 3টা হ'ল, হৈছে? তাৰপিছত চোৱা, হৰ কি আছে? হৰ হ'ল তলতো, গতিকে হৰ 4ৰ গুণিতক। গুণিতক কি? এই 4 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি পোৱা উত্তৰবিলাক হ'ল তাৰ গুণিতক, হৈছে? গতিকে 4ৰ লগত 1 পূৰণ কৰিলে কি পাম? 4 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, তাৰপিছত ডট ডট ডট, মানে ইফালে 4 5 গুণ 20 পাব পাৰি, তেনেকে আগবাঢ়ি গৈ থাকিব পাৰি, হৈছে? গতিকে আমি কি লিখিব পাৰিম? গুণিতক কোনবিলাক হ'ব? 4, তাৰপিছত 8, তাৰপিছত 12, তাৰপিছত 16, হ'ব? এই লবটোৰ এবাৰ গুণনীয়ক উলিয়ালো, হৰটোৰ এবাৰ গুণিতক উলিয়ালো, গতিকে এইটোৰ বাবে এবাৰ অংকটো শেষ। এতিয়া যিহেতু 2টা আছিল, এটাৰ কৰিলো, আনটোৰ এবাৰ কৰিব লাগিব, হৈছে? গতিকে আমি লিখিম 3/4ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰা? বাবে, হৈছে? লব। লব হ'ল ওপৰতো, গতিকে লব 3ৰ গুণনীয়ক। গুণনীয়ক কি হয়? এই 3 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়? আমি জানো যে সকলো সংখ্যাৰ লগত 1 পূৰণ কৰি সেই সংখ্যাটো ঘূৰাই পোৱা যায়, গতিকে 1 3 গুণ 3, হৈছে? গতিকে ইয়াৰ উৎপাদক অকল 2টা হ'ব, কি হ'ব? 1 আৰু 3, গতিকে সেইবাবে ইয়াতে লিখিছো 1 আৰু 3। বেলেগ সংখ্যা পূৰণ কৰি এই 3টো পাব নোৱাৰি, গতিকে ইয়াৰ উৎপাদক অকল কেইটা থাকিব? 2টা থাকিব, 1 আৰু 3, হৈছে? গতিকে আমি ইয়াতে লিখিছো। তাৰপিছত লবৰ কাম হ'ল, এইবাৰ আমি হৰৰ ফালে আগবাঢ়িম। হৰ কি আছে? হৰ তলতো হৰ 4। হৰ 4ৰ গুণিতক। 4ৰ লগত যিবিলাক সংখ্যা 4ৰ লগত সংখ্যা পূৰণ কৰি যিটো উত্তৰ পোৱা যাব, সেইটোৱে তাৰ কি? গুণিতক। 4টো এবাৰ কৰিয়ে লৈছো, গতিকে আকৌ কৰা দৰকাৰ নাই, গতিকে কি উত্তৰ হ'ব? 4 হ'ব, তাৰপিছত 8 হ'ব, তাৰপিছত 12 হ'ব, তাৰপিছত 16 হ'ব, হৈছে? হ'ব? এতিয়া চোৱা, এইটোৰ বাবে এবাৰ কৰিলো, ইটোৰ বাবে এবাৰ কৰিলো। এইবাৰ এটা কথা মনত ৰাখিবা যে সাধাৰণ গুণনীয়ক উলিয়াব লাগে। সাধাৰণ
শব্দটো থকাৰ লগে লগে তুমি বুজিব লাগিব যে মিল থকা, গতিকে মিল কি কি আছে চোৱা। লবৰটো প্ৰথমতে চোৱা, ইয়াতে লব আছে, ইয়াতে লব আছে, লবৰ এই লাইনডাল চোৱা, লবৰ এই লাইনডাল চোৱা। গতিকে ইয়াতে চোৱা এক আছে, ইয়াতেও এক আছে, গতিকে একটো কি আছে, মিল আছে। তাৰপিছত ইয়াতে 3 আছে, ইয়াতেও 3 আছে, গতিকে 3টো কি আছে, মিল আছে, হ'ব। তাৰপিছত ইয়াতে 9 আছে, কিন্তু ইয়াতে 9 দেখিবলৈ পোৱা নাই, গতিকে 9টো আমি ল'ব নোৱাৰিম, অকল মিল থকা বিলাক ল'ব লাগে, হ'ব। তাৰপিছত লবৰ কাম হ'ল, এতিয়া কি হ'ব, হৰৰ কাম। হৰ আছে, এয়া হৰ আছে, হৈছে। হৰটো চোৱা, ইফালে এইকেইটা, ইফালে এইকেইটা। 4ৰ লগত 4 মিলে, 8ৰ লগত 8 মিলে, 12ৰ লগত 12 মিলে, 16ৰ লগত 16 মিলে, গতিকে মিল থকা কোনবিলাক হ'ল, 4, 8, 12, 16, হৈছে। একদম সহজ। তাৰপিছত চোৱা, ষ্টেপ মনত ৰাখিবা, ষ্টেপটো হ'ল কি, প্ৰথমতে ইয়াৰ বাবে এবাৰ কৰিবা, ইয়াৰ বাবে এবাৰ কৰিবা, তাৰপিছত এই দুটাৰ মাজত মিল থকা বিলাক বিচাৰিবা, তাৰপিছত শেষত এই এটাটো ঢাকি দিবা, হৈছে। এটাটো ঢাকি ল'বা, এইখিনি চাই পিনে এই শেষৰ লাইনডাল তুমি লিখিব পাৰিবা, হৈছে। এতেকে কেইটা অংক আছিল, ভগ্নাংশ কেইটা আছিল, দুটা। 9/4, 9/4 আৰু 3/4 ভগ্নাংশ দুটাৰ কেইটা সাধাৰণ ভগ্নাংশ লিখিব কৈছিল, তিনিটা। গতিকে আমি লিখিম তিনিটা সাধাৰণ গুণনীয়ক হল, হৈছে। তিনিটা সাধাৰণ গুণনীয়ক হল কি, আগতে কৈছো এই ওপৰতো ঢাকি ল'বা, তলৰ এটা চাই লিখিবা, হ'ব। আৰু লিখা নিয়মটো হ'ল কি, ওপৰৰ এটা, তলৰ এটা, ওপৰৰ এটা, তলৰ এটা, গতিকে ওপৰৰ কি লৈছো 1, তলৰ লৈছো 4, গতিকে 1 আৰু 4। ওপৰৰ কি লৈছো 1, তলৰ লৈছো 8, গতিকে 1 আৰু 8। ওপৰৰ কি লৈছো 1, তলৰ লৈছো 12, গতিকে 1 আৰু 12, হ'ব। নাইবা তুমি এনেকেও লিখিব পাৰা, ওপৰৰ কি ল'ব পাৰা 3, তলৰ কি ল'ব পাৰা 4, হৈছে। এইটোও শুদ্ধ। ওপৰৰ কি ল'ব পাৰা 3, তলৰ কি ল'ব পাৰা 8, হৈছে। এইটোও শুদ্ধ। অকল কেইটা লিখিব কৈছিল, তিনিটা লিখিব কৈছিল, সেইকাৰণে আমি কেইটা লিখিছো, তিনিটা। 3 আছে 3/5, 7/10। প্ৰথমতে ইয়াৰ বাবে এবাৰ কৰিম, তাৰপিছত ইয়াৰ বাবে আন এবাৰ কৰিম, হৈছে। গতিকে ওপৰত এইটো লিখিছো 3/5ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰি, বাবে, হৈছে। ক্ষেত্ৰত নিলিখি বাবে। গতিকে ইয়াতে চোৱা, ওপৰতো লব, তলতো হৰ, গতিকে লব 3ৰ গুণনীয়ক। গুণনীয়ক মানে কি, এই 3 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়, 1, 3 গুণ 3, গতিকে ইয়াৰ গুণনীয়ক বা উৎপাদক হল 1 আৰু 3, হৈছে। 1 আৰু 3 ইয়াতে লিখিছো। তাৰপিছত পাম আমি হৰ। হৰ কোনটোক কয়, তলৰটো, গতিকে হৰ 5। হৰ 5ৰ গুণিতক। গুণিতক মানে কি, এই 5 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায়, সেইবিলাক তাৰ গুণিতক। যেনেকৈ 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, এই সংখ্যাবিলাক হল তাৰ গুণিতক, গতিকে এইটো লিখিম 5। তাৰপিছত 10, 15, 20, 25, 30। 30ৰ পিছত আকৌ আহিব 5 7 গুণ 35, কিন্তু আমি লিখা নাই, কি লিখিছো, তাৰ বদলি ডট ডট দিছো, মানে আৰু বহুত আছে, হৈছে। ইয়াৰ কাম হল, ইয়াৰ বাবে এইখিনি প্ৰথমটো হল, তাৰপিছত ইয়াৰ বাবে কৰিম এতিয়া। 7/10ৰ ক্ষেত্ৰত, 7/10ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰি, বাবে। লব, লব কি হল, লব হল ওপৰতো, গতিকে লবৰ জেগাত আছে 7, গতিকে লব 7ৰ গুণনীয়ক। গুণনীয়ক হল 7 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়, 7 সংখ্যাটো অকল 1 7 গুণ 7 কৰিলে পোৱা যায়, গতিকে ইয়াৰ উৎপাদক বা গুণনীয়ক হল 1 আৰু 7, এই দুটা, হৈছে। 1 আৰু 7, গতিকে 1 আৰু 7টো ইয়াতে লিখি দিছো, হ'ব। তাৰপিছত লব হল এবাৰ হৰ। হৰ তলতো হৰ কি আছে, হৰ 10। হৰ 10ৰ গুণিতক। গুণিতক মানে কি, এই 10ৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব, সেইবোৰ তাৰ গুণিতক, গতিকে 1 10 গুণ 10, নহয়, 10 1 গুণ 10, 10 2 গুণ 20, 10 3 গুণ 30, 10 4 গুণ 40, এইবিলাক হল তাৰ গুণিতক। 10 20 30 40, হৈছে, হ'ব। এতিয়া চোৱা, ইয়াৰ বা এইটোৰ বাবে এবাৰ কৰিলা, এইটোৰ বাবে এবাৰ কৰিলা, তাৰ পিছত মনত ৰাখিবা যে যিহেতু সাধাৰণ গুণনীয়ক উলিয়াব কৈছে, সাধাৰণ মানে হল মিল থকা, গতিকে মিল থকা বিলাক এইবাৰ বিচাৰিব লাগিব, হ'ব। ইয়াতে চোৱা, লব, এইটো লব, হ'ব। লবৰ এইটো লাইন, লবৰ এইটো লাইন, গতিকে ইয়াতে চোৱা 1 আছে, 1 আছে, এইটো মিল আছে, হৈছে। তাৰপিছত ইয়াতে 3 আছে, ইয়াতে 3 নাই, গতিকে মিল নাই।
ইয়াতে 7 আছে, ইয়াতে 7 নাই, গতিকে মিল নাই। অকল কি মিলিল তেতিয়াহ'লে 1 মিলিল, হৈছে 1 মিলিল, গতিকে 1টো আমি কি দিছো গ'ল চিন দিছো। তাৰপিছত চোৱা লবৰ কাম হ'ল এতিয়া হৰ, এইটো হৰ, এইটো হৰ, হৰৰ এইডাল লাইন, হৰৰ ইডাল লাইন, গতিকে ইয়াতে কি কি মিল আছে চাব লাগিব। 5 আছে, 5 নাই, 10 আছে, 10 আছে, গতিকে 10টো মিলিল, 10টো গ'ল দিলা হ'ব। তাৰপিছত 15 আছে, 15 নাই, তাৰপিছত 20 আছে, 20 আছে, হৈছে, গতিকে এইটোও মিলে। তাৰপিছত ইয়াতে 25 আছে, ইয়াতে 25 নাই, গতিকে নাই। তাৰপিছত হ'ল 30, ইয়াতে 30, গতিকে মিল আছে, সেইকাৰণে গ'ল দিছো হ'ব। তাৰপিছত ইফালে আকৌ লিখা নাই, ডট ডট দি থৈ দিছে, আৰু ইয়াতে 40ৰ পিছত লিখা নাই, গতিকে চোৱা মিল কি কি পালো, 10 পালো, 20 পালো আৰু 30 পালো হ'ব। এতিয়া চোৱা মিলাৰ পিছত কি কৰিব লাগে, মিলাৰ পিছত ভগ্নাংশ দুটা চাব লাগে। এতেকে 3/5, 3/5 আৰু 7/10, 7/10 ভগ্নাংশ দুটা তিনিটা সাধাৰণ গুণনীয়ক হ'ল। এই গুণনীয়কটো লিখাতে কি কৰিব লাগে, যিকোনো এটা থাকিব লাগে, হৈছে, এটা থাকিবা। তাৰপিছত লেখা নিয়মটো হ'ল ওপৰৰ এটা তলৰ এটা, ওপৰৰ এটা তলৰ এটা, ওপৰৰ কি আছে 1, ওপৰৰ 1 লিখিছো, তলৰ কি আছে 10, গতিকে 10 লিখিছো, হৈছে। তাৰপিছত ওপৰৰ এটা 1 লিখিছো, তাৰপিছত তলৰ কি আছে 20 আছে, 20 লিখিছো, হৈছে। তাৰপিছত ওপৰৰ এটা 1 আছে, 1 লিখিছো, তাৰপিছত তলৰ কি আছে 30 আছে, গতিকে 30 লিখিছো। চাৰিত দিয়া আছে দুটা মিশ্ৰ ভগ্নাংশ, মিশ্ৰ ভগ্নাংশ কোনবিলাকক কোৱা হয়, আগত এটা থাকিব আৰু ওপৰত এটা তলত এটা, আগত এটা থাকিব ওপৰত এটা তলত এটা, এনেকৈ তিনিটা থাকিলে সেইবিলাকক কোৱা হয় মিশ্ৰ ভগ্নাংশ, হৈছে। মিশ্ৰ ভগ্নাংশত কেইটা আছে, দুটা আছে, এটা এইটো, এটা এইটো, গতিকে ইয়াৰ বাবে প্ৰথমে এবাৰ কৰিম, তাৰপিছত ইয়াৰ বাবে এবাৰ কৰিম, হৈছে, গতিকে এইটো ইয়াতে লিখি লৈছো, 2 আগত, 2 ওপৰত আৰু 3 তলত, গতিকে ইয়াৰ নিয়মটো হ'ল কি 2 3 2, এই যে তিনিটো যিটো তলত থাকিব সেই তিনিটো সদায় যেনেকে থাকে সেনেকে লিখিব লাগে, মানে ইয়াতে যি থাকে সেইটো মানে একদম একেই সেনেকে লিখি থব লাগে, হৈছে। ইয়াতে ইয়াতে চোৱা 3 আছে, গতিকে মই কি লিখিছো 3 লিখিছো, হৈছে। তাৰপিছত কিন্তু ওপৰতো বদলে, ওপৰতো কেনেকে বদলে, এই তিনিটোৰ লগত এইটো হয় কি পূৰণ, হৈছে। এই তিনিটোৰ লগত এই ইয়াৰ আগৰ দুইটো হ'ব কি পূৰণ, মানে নিয়ম মতে কি হয়, ইয়াতে যিটো থাকে সেইটো সেম লিখে, তাৰপিছত এই ওপৰতো কেনেকে বদলে, ইয়াৰ লগত প্ৰথমে হয় পূৰণ, তাৰ লগত যিটো উত্তৰ ওলাই সেইটোৰ লগত হয় যোগ, গতিকে তিনিটো তিনিৰ দৰে থাকিব। এতিয়া 3ৰ লগত এইটো কি হ'ব পূৰণ হ'ব, 3 2 গুণ 6, যিটো উত্তৰ পোৱা যাব তাৰ লগত ওপৰৰ সংখ্যাটো কি হয় যোগ হয়, 3 2 গুণ 6, 6ৰ লগত কি যোগ হ'ব 2, গতিকে 6ৰ লগত 2 যোগ হলে কি হয় 8, হৈছে। একদম সহজ। মিশ্ৰ ভগ্নাংশ তিনিটা থকাৰ পৰা দুটা থকা বনাই ল'ব লাগে প্ৰথমে, হৈছে। বনাই কেনেকে লয়, এই তলত থকাটো একেদৰে লিখে, তাৰপিছত ইয়াৰ লগত এইটো কি হয় পূৰণ হয়, 3 2 গুণ 6, উত্তৰ যিটো ওলাব তাৰ লগত এইটো কি হয় ওপৰতো যোগ হয়, গতিকে 3 2 গুণ 6, 6ৰ লগত 2 যোগ কৰিলে 8, সেইকাৰণে ইয়াতে 8 লিখা হৈছে, হ'ব। এতিয়া চোৱা অংকটো কাৰ বাবে হ'ব, ইয়াৰ বাবে নহয়, ইয়াৰ বাবেহে হ'ব, কাৰণ আমি এই অংকখিনি কৰাতে কেইটা অংক মানে লব আৰু হৰ লৈহে কৰিছিলো, হৈছে। এনেকে তিনিটা থকা লৈ কৰা নাই, গতিকে আমি প্ৰথমে এনেকুৱা বনাই ল'ব লাগিব। ইয়াতে এইটো পালো, এটা লব পালো, এটা হৰ পালো, গতিকে আমি লিখিম 8/3 ক্ষেত্ৰত, হৈছে, ক্ষেত্ৰত, হ'ব। এতিয়া চোৱা এইখিনি আগৰ নিচিনা হৈ গল, ইয়াতে চোৱা লব কি আছে, লব হল ওপৰতো লব 8ৰ গুণনীয়ক, লব 8ৰ গুণনীয়ক, গুণনীয়ক হল কোনবিলাক, এই 8 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়, যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায়, গতিকে 1ৰ লগত 8 পূৰণ কৰিলেও 8 হ'ব, হৈছে। তাৰপিছত 2 4 গুণ 8, তাৰপিছত 3 দি নাযায় 4 দি যায়, 4 2 গুণ 8, কিন্তু 2 4 গুণ 8 আৰু 4 2 গুণ 8 একেই, গতিকে বাৰে বাৰে নিলিখে, সেই তাৰপিছত এনেকে আমি লিখিম। প্ৰথমে লিখিব লাগিব 1 লিখিছো, তাৰপিছত 2 লিখিব লাগিব 2 লিখিছো, 4 লিখিব লাগিব 4 লিখিছো, 8 লিখিব লাগিব 8 লিখিছো, হৈছে। গুণনীয়কটো পালো, তাৰপিছত গুণিতক হৰ কি আছে, হৰ আছে 3, হৰ 3ৰ গুণিতক, গুণিতক কি এই 3 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবিলাক তাৰ গুণিতক, গতিকে 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, এইবিলাক হল গুণিতক, গতিকে গুণিতক লিখিম 3 3, তাৰপিছত 6, তাৰপিছত 9, তাৰপিছত 12, তাৰপিছত 15, তাৰপিছত 18, তাৰপিছত কমা দি ডট ডট, মানে আৰু আছে, হৈছে। গুণিতক বহুত আছে, গুণিতক লিখি শেষ কৰিব নোৱাৰিব, গতিকে গুণিতকত কি দিয়া হয় ডট ডট দিয়া হয়, হ'ব।
হল দুটা ভগ্নাংশ আছিল ইয়াৰ বাবে এবাৰ কৰিলো, এইবাৰ এইটোৰ ফালে আগবাঢ়িম। হ'ব, এইটো লিখি লৈছো। এতিয়া চোৱা এনেকে তিনিটাটোক দুইটা কেনেকে বনাই, এই তলত যিটো থাকে সেইটো চাই একেদৰে লিখে, তাৰপিছত ইয়াৰ লগত এইটো কি হয় পূৰণ হয়, যিটো উত্তৰ ওলাই তাৰ লগত এইটো কি হয় যোগ হয়। গতিকে 2ৰ লগত 3 পূৰণ কৰিলে 2 3 গুণ 6, 6ৰ লগত ওপৰৰ সংখ্যাটো কি হ'ব যোগ হ'ব। গতিকে 6 1 7 হ'ব। এতিয়া চোৱা তিনিটাৰ পৰা দুটা হল, এটা হল লব আনটো হল হৰ। গতিকে 7/2ৰ ক্ষেত্ৰত লব কি আছে, লব আছে 7। লব 7ৰ গুণনীয়ক মানে কি, এই 7 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰিলে পোৱা যায়, 7 সংখ্যাটো হল কি পূৰণ কৰিলে পাব 1 7 গুণ 7। গতিকে ইয়াৰ গুণনীয়ক হল 1 আৰু 7। হ'ব, তাৰপিছত হৰ 2ৰ গুণিতক কোনবিলাক, এই 2 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবিলাক উত্তৰ পোৱা যাব সেইবিলাক তাৰ গুণিতক। গতিকে 2ৰ লগত 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14, 2 8 গুণ 16, 2 9 গুণ 18, তাৰপিছত 2 10 গুণ 20। তাৰপিছত কিমান লিখিবা, সেইকাৰণে ইয়াতে কি দিয়া হৈছে ডট 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 দিয়া হৈছে। আৰু গুণিতক বিলাক হল কি এই উত্তৰ বিলাক 2 4, তাৰপিছত 6, তাৰপিছত 8, তাৰপিছত 10, তাৰপিছত 12, তাৰপিছত 14, তাৰপিছত 16, তাৰপিছত 18 হল। অংক ভগ্নাংশ কেইটা আছিল, দুটা আছিল সেইবাবে কি কৰিলো, এবাৰ ইয়াৰ বাবে কৰিলো, আনটো ইয়াৰ বাবে কৰিলো। এতিয়া কি কৰিব লাগিব, যিহেতু সাধাৰণ বুলি এটা শব্দ আছিল গতিকে মিল থকা বিলাক বিচাৰিব লাগিব। মিল থকা চোৱা লব, এইটো লব, এই লবৰ লাইনডাল চোৱা কি কি মিল আছে, 1 আছে ইয়াতেও 1 আছে গতিকে 1 মিল আছে, ইয়াতে 2 আছে ইয়াতে 2 নাই গতিকে মিল নাই, ইয়াতে 4 আছে ইয়াতে 4 নাই মিল নাই, ইয়াতে 8 আছে ইয়াতে 8 নাই গতিকে মিল নাই, ইয়াতে 7 আছে ইয়াতে 7 নাই গতিকে মিল নাই, অকল কি মিলে 1 মিলে। গতিকে সেইকাৰণে ইয়াতে কি দিছো বল চিন এটা দি থৈছো। হৈছে, তাৰপিছত লব চোৱা হল। এতিয়া হৰ চাবা, হৰৰ কি কি মিলে, ইয়াতে 3 আছে 3 নাই নিমিলে, ইয়াতে 6 আছে ইয়াতে 6 আছে 6টো মিলে। হৈছে, মিল থকা বিলাক চোৱা, ইয়াতে 4 আছে ইয়াতে নাই। হৈছে, 6 আছে 6 আছে গতিকে 6 মিলিল। তাৰপিছত ইয়াতে 9 আছে ইয়াতে 9 নাই, ইয়াতে 12 আছে ইয়াতে 12 আছে গতিকে 12 মিল আছে, ইয়াতে 15 আছে ইয়াতে 15 নাই, ইয়াতে 18 আছে ইয়াতে 18 আছে গতিকে মিল আছে। হ'ব, এতিয়া অংকটোত কি আছিল, এতেকে এই দুটা আছিল হয় নে নহয়, প্ৰথমতে এই দুটাকহে আমি ভঙাই পিনে কি কৰিছো এনেকে বনাই লৈছো। হৈছে, কিন্তু আমি লিখোতে কি লিখিম, এই ওপৰটোৱে লিখিম। গতিকে এইটো লিখি ললা, আৰু তাৰপিছত এইটো ইয়াতে লিখি ললা। হৈছে, ইয়াতে লিখি ললা। ভগ্নাংশ দুটাৰ তিনিটা সাধাৰণ গুণনীয়ক হল, এইটো লিখাতে কি কৰিব লাগে, যিকোনো এটা ঢাকিব লাগে। হৈছে, ওপৰতো ঢাকিছো তলতো ৰাখিলো। গতিকে এইবাৰ লিখা নিয়ম হল কি, ওপৰৰ এটা তলৰ এটা। গতিকে ওপৰৰ এটা কি 1, তলৰ কি 6। গতিকে লিখিছো আমি কি 1 আৰু 6। ইয়াতে চোৱা ওপৰৰ এটা তলৰ এটা, গতিকে ওপৰৰ 1 তলৰ 12, গতিকে 1 আৰু 12। ওপৰৰ এটা তলৰ এটা, ওপৰৰ 1 তলৰ 18, গতিকে লিখিছো 1 আৰু 18। 5 নম্বৰ আছে তিনিটা ভগ্নাংশ থাকিলে একো তোমালোকৰ অসুবিধা নহয়। আগতে আমি কেইটা থকা কৰিছো, দুটা ভগ্নাংশ থকা কৰিছো, এতিয়া আমি তিনিটা ভগ্নাংশ থকা কৰিম। অকল এটা কথাই মনত ৰাখিবা যে তিনিটা ভগ্নাংশ থাকিলে কেইবাৰ কৰিব লাগিব, এনেকে 3বাৰ কৰিব লাগে, এবাৰ দুবাৰ তাৰপিছত 3বাৰ। হয় নে নহয়, আগতে আমাৰ যেতিয়া দুটা থাকিছিলে তেতিয়া আমি কেইবাৰ কৰো, এবাৰ ইয়াৰ বাবে কৰো, এবাৰ ইয়াৰ বাবে কৰো। এইবাৰ এটা বেছি আছে। হৈছে, বেছি থাকিলে একো মানে তোমালোকৰ অসুবিধা নহয়, অকল কি হব নিয়মত তুমি যাব লাগিব। হৈছে, নিয়মটো হল কেনেকুৱা, যে এবাৰ হব লাগে, এবাৰ উলিয়াব লাগে গুণনীয়ক আৰু এবাৰ উলিয়াব লাগে গুণিতক। হৈছে, এতিয়া চোৱা এই তিনিটা থকাটোত অকমান তোমালোকৰ অসুবিধা হব। কি অসুবিধা হব, যে আমি এই মিলা সংখ্যাবোৰ বহুত দূৰ দূৰত পাওঁ। মিলা সংখ্যা কেনেকুৱা, এই ধৰা হল এই তিনিটা যেতিয়া অংক তিনিটা কৰিম তেতিয়া চোৱা ইয়াতে ওচৰত নিমিলে, এইখিনিলৈকে ইমানলৈকে মিলা নাই, কি কোনটোলৈকে মিলিছে, 30ত মিলিছে, 60ত মিলিছে, 90ত মিলিছে। হয় নে নহয়, ইমান বিলাক লিখিব লাগে। যদি তুমি এই 90লৈকে নিলিখি যদি 20লৈকে লিখিলা হয়, এইটো ধৰা হল 20লৈকে লিখি থৈছা, এইটো ধৰা হল তুমি 30 এইখিনিলৈকে লিখি থৈছা। হৈছে, তেতিয়া লাষ্টত কি হব, তোমাৰ যেতিয়া তিনিটাত মিলাব চাবা তুমি, হৈছে তিনিটাত যেতিয়া মিলাব চাবা তেতিয়া তুমি কি হব, কোনটো মিলিছে বিচাৰি নাপাবা। হৈছে,
সেইবাবে পাৰিলে আমি আগতেই এই তিনিটাৰ কোনটো মিলে সেইটো আগতে জানি ল'ব লাগিব। আৰু জানি লোৱাৰ নিয়মটো হ'ল মই তোমালোকক এটা সহজ উপায় হ'ল শিকাই দিওঁ যে সেইটোৰ হ'ল লসাগু। হৈছে কি উলিয়াবলৈ চেষ্টা কৰিব লাগে? লসাগু উলিয়াবলৈ চেষ্টা কৰিব লাগে। হৈছে এতিয়া চোৱা, যেতিয়া লসাগুটো তোমালোকে জানিবা তেতিয়া তোমালোকে অংকটো ক'ত মিলিব, কিমানলৈকে লিখিব লাগিব, এই কিমানলৈকে এইখিনি লিখিব লাগিব সেইটো আগতীয়াকৈ জানিবা। যেতিয়া আগতীয়াকৈ জানিবা তেতিয়া তোমালোকৰ মানে কি ভুল নহ'ব। এতিয়া চোৱা, তলৰ সংখ্যাবিলাক চোৱা, তলৰবিলাক কি 2, 5 আৰু 6 হ'ব। 2, 5, 6 এই তলৰ সংখ্যাবিলাকৰ কি উলিয়াবলৈ চেষ্টা কৰিব লাগে? লসাগু উলিয়াবলৈ চেষ্টা কৰিব লাগে। হৈছে লসাগু কেনেকে উলিয়াই আগত শিকি লোৱা। লসাগু কেনেকে উলিয়াই? ধৰা হ'ল দুটা সংখ্যা আছে 2 আৰু 3, এই দুটা লসাগু কেনেকে উলিয়াব? 2 আৰু 3 হৰণ যোৱা এটা সংখ্যা বিচাৰিব লাগে। হৈছে এবাৰত লসাগু উলিয়াবলৈ কেইটা সংখ্যা একেবাৰে যাব লাগে? হৰণ দুটা সংখ্যা যাব লাগে। কিন্তু ইয়াতে চোৱা, একেৰে সকলো সংখ্যাকে হৰণ যায়, গতিকে একেৰে দি লাভ নাই। হৈছে কিহেৰে আৰম্ভ কৰিব? 2ৰে আৰম্ভ কৰিব লাগে। কিন্তু ইয়াতে চোৱা 2ৰে 2ক যায় কিন্তু 2ৰে 3ক নাযায়, গতিকে 2ৰে দিব পৰা নাযাব। তাৰপিছত 3ৰে 2ক নাযায় 3ক যায়, তেতিয়াহ'লে দিব পৰা নাযাব। কেতিয়া দিব পৰা যায়? সদায় মনত ৰাখিবা যে দিবলৈ সদায় কেইটা সংখ্যা যাব লাগিব? দুটা সংখ্যা যাব লাগিব। আৰু কেতিয়াবা যদি এনেকে নাযায় তেতিয়াহ'লে সংখ্যা দুটা পূৰণ কৰি যিটো উত্তৰ পোৱা যায় সেইটোৱে তাৰ লসাগু। হৈছে 2 আৰু 3ৰ লসাগু কিমান হ'ব? 6। তাৰপিছত চোৱা, ধৰা হ'ল 2 আছে আৰু ইয়াতে 4 আছে। এতিয়া চোৱা, এই একেৰে আৰম্ভ নকৰে, কিহেৰে আৰম্ভ কৰে? 2ৰে আৰম্ভ কৰে। 2ৰে 2কো যায়, 2ৰে 4কো যায়, গতিকে আমি কি লিখিব পাৰিম? 2 আগত লিখিব পাৰিম। তাৰপিছত 2 কিমান বাৰ যায়? এবাৰ যায়। 2 4 পাবলৈ দুবাৰ যায়, হয়নে? গতিকে চোৱা, তাৰপিছত আৰু নাযায়, এককটো নাযায়। 2ক দিব নোৱাৰি। কিয় দিব নোৱাৰি? এবাৰত কেইটা সংখ্যা যাব লাগে? এবাৰত দুটা সংখ্যা যাব লাগে। হৈছে এবাৰত কেইটা সংখ্যা যাব লাগে? দুটা সংখ্যা যাব লাগে। যদি দুটা সংখ্যা নাযায় তেতিয়াহ'লে তাক হৰণ কৰিব নোৱাৰি। হ'ব। এতিয়া চোৱা, ইয়াৰ লসাগু কিমান হ'ব? 2 1 গুণ 2, 2 2 গুণ 4, ইয়াৰ লসাগু 4 হ'ব। এতিয়া দুটা থকাটো বুজিলা। এতিয়া তিনিটা থকাত কেনেকে লসাগু উলিয়াই? তিনিটা থকাত কেনেকে লসাগু উলিয়াই এইটোত চালে গম পাম আমি। 2 5 আৰু 6 এইটো লিখিছো 2 5 আৰু 6। তেতিয়াহ'লে চোৱা, একেৰে নকৰে। কিয় নকৰে? একেৰে কৰিলে সেইটো সংখ্যাই ঘূৰি পাম। যদি মই ধৰা হ'ল একেৰে দিছো, 1 2 গুণ একক 2ৰে দিলে কি পাম? 2 পাম। একেৰে 5ক দিলে 5 পাম। একেৰে 6ক দিলে 6 পাম। সেইকাৰণে একেৰে নিদিয়ে। কিহেদি আৰম্ভ কৰিব লাগে? সদায় 2ৰে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া 2ৰে যায় নে নাযায় চাম। 2ৰে 1 গুণ, হয় নে নহয়? 2ৰে 2 হৰণ দিলে 1। তাৰপিছত 2ৰে 5ক নাযায়। যেতিয়া কিবা এটা সংখ্যা নাযায় তাক তেনেকৈ নমাই দিব লাগে। হৈছে 6ক যায়, 2ৰে যদি 6ক হৰণ কৰো কিমান উত্তৰ? 3 উত্তৰ, হয়নে? তাৰপিছত চোৱা, এই সংখ্যাটো 2ৰ পিছত 3ৰে দিবলৈ চেষ্টা কৰা। 3ৰে 5ক নাযায়, 3ক যায়, কিন্তু এটা গ'লে নহ'ব। কেইটা যাব লাগে? সদায় দুটা যাব লাগে। দুটা গ'লেহে হ'ব। হৈছে দুটা গ'লেও অতি কমেও কেইটা যাব লাগিব? দুটা কমেও। যদি ইয়াতে ধৰা হ'ল, যদি ইয়াতে 2ৰ জাগাত এই 5ৰ জাগাত যদি মই 8 লিখিলো হয়, 2 8 আৰু 6, ইয়াতে দুটা নাযায়, কেইটা যায়? তিনটা যায়। তিনটা গ'লেতো আৰু ভাল, কিন্তু অতি কমেও কেইটা যাব লাগিব? দুটা যাবই লাগিব। যদি কেতিয়াবা দুটা নাযায় তেতিয়াহ'লে যিমান সংখ্যা থাকে সেইবিলাক কি হৈ যায়? পূৰণ হৈ যায়। হ'ব? ইয়াৰ লসাগু কিমান হ'ব? 2 1 গুণ 2, 2 5 গুণ 10, 10 3 গুণ 30। হৈছে সেইকাৰণে ইয়াতে চোৱা, প্ৰথম সংখ্যাটো কি মিলে? 30 মিলিছে। হৈছে তাৰপিছত এই 30 যে উত্তৰ পালা, 30ক কি কৰিবা তুমি? 2 গুণ। হৈছে 2 0 0 2 3 গুণ 6। তাৰ পিছৰ সংখ্যাটো ক'ত মিলিব? 60ত মিলিব। তাৰ পিছৰ সংখ্যাটো কিহত মিলিছে? 60ত মিলিছে। হৈছে তাৰ পিছৰ সংখ্যাটো 30ক দুবাৰ দিছা, 30ক এইবাৰ তিনিবাৰ দিয়া। 3 0 0 3 3 গুণ 9। কি উত্তৰ পালা? 90। গতিকে লাষ্টত কি মিলিব? এই 90 মিলিব। হৈছে আৰু যেতিয়া কেতিয়াবা যদি প্ৰয়োজন হয় তেতিয়াহ'লে 30 4 গুণ দিলা, তেতিয়াহ'লে সেইটো মিলিব। হ'ব চোৱা, এই লসাগু উলিয়াই লৈ পিনে আমি কি জানিব পাৰো? যে কোন কেইটা সংখ্যা মিলিব। ইয়াতে চোৱা, প্ৰথম ওলাইছিল 30, 30টো মিলিছে। তাৰপিছত 30 2 গুণ 60টো মিলিছে। 30 3 গুণ 90টো মিলিছে। এতিয়া চোৱা,
ইয়াতে 90 লৈকে মিলিছে মানে কি 90 লৈকে তুমি লিখিবই লাগিব 90 লৈকে নিলিখিলে কেনেকে মিলাবা তুমি ইয়াতে যদি 90 এইখিনি লিখাতে যদি 90 নাথাকে ইয়াতে যদি 90 থাকে ইয়াৰ লগত মিলিব নেকি নিমিলিব হয় নে নহয় গতিকে আমি কিমানলৈকে লিখিব লাগিব 90 লৈকে লিখিব পাৰিম আৰু এই লিখিব কিমানলৈকে লাগে সেইটো জানিবৰ বাবে এইটো এটা সহজ উপায় হৈছে এতিয়া আমি অংকলৈ আগবাঢ়িম অংকৰ নিয়মটো কি আছিল যে দুটা থাকিলে দুবাৰ কৰিব লাগে তিনিটা থাকিলে কি কৰিব লাগে তিনিবাৰ কৰিব লাগে এতিয়া প্ৰথমে কি আছে এটা দুটা তিনিটা ইয়াৰ বাবে এবাৰ কৰিম হৈছে গতিকে ইয়াতে লিখিছো 3/2 ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰি আগতে কৈছো বাবে হৈছে লব কি আছে ওপৰতো লব তিনিৰ গুণনীয়ক মানে কি এই তিনি সংখ্যাটো কি সংখ্যা পূৰণ কৰি পোৱা যায় এই তিনি সংখ্যাটো কি পূৰণ কৰিলে পোৱা যাব 1 আৰু 3 পূৰণ কৰিলে পোৱা যাব বেলেগ আন একো সংখ্যা পূৰণ কৰিলে 3 পোৱা নাযায় গতিকে ইয়াৰ উৎপাদক হল কেইটা দুটা 1 আৰু 3 সেইকাৰণে আমি কি লিখিছো 1 আৰু 3 হৈছে আৰু এটা কথা মনত ৰাখিবা যে মই যে এইফালে ডেছ দি পিনে এইবিলাক লিখিছো অংক কৰোতে যিবিলাক বাহিৰা বস্তু সদায় আঁচ দি পিনে এইফালে চাইডত দেখাই দিয়ে যাতে তোমাক কোনোবাই যদি প্ৰশ্ন সোধে যে এইটো ক'ৰ পৰা লিখিছা তোমাৰ উত্তৰটো থাকে নহলে তোমাক চাই লিখা বুলিয়ে ক'ব হয় নে নহয় আৰু এইবিলাক কেতিয়াও বহীত কৰিব নালাগে মই তোমালোকক এইটো বুজাবৰ বাবেহে দিছো হৈছে এতিয়া চোৱা হৰ কি হৰ আছে 2 হৰ 2ৰ গুণিতক মানে আগতে কৈছো এই 2 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পাব সেইবোৰে তাৰ কি হয় গুণিতক গতিকে 2ৰ লগত 1 পূৰণ কৰি 2 পাব 2ৰ লগত 2 পূৰণ কৰিলে 4 পাব এই 2 4 6 8 10 এইবিলাক হল তাৰ গুণিতক এনেকে কিমানলৈকে মই লিখা দেখুৱাইছো 90 লৈকে লিখা দেখুৱাইছো হয় নে নহয় কাৰণ আমাক 90 লৈকে লাগিবই এই অংকটোত কিয় লাগিব কাৰণ আমি আগতেই বুদ্ধি কৰি উলিয়াই লৈছো যে মিলাবৰ বাবে আমাক কেইটা মিলাব লাগিব তিনিটা মিলাবই লাগিব সেইকাৰণে আমি তিনিটা জানিবই লাগিব কি জানিব লাগিব প্ৰথমে লসাগু উলিয়াইছে লসাগু উলিয়াওতে উত্তৰ পাইছো আমি কিমান 2 1 গুণ 2 2 5 গুণ 10 10 3 গুণ 30 প্ৰথমটো হ'ব 30 তাৰপিছত 30ক দুইবাৰ কৰিছো কি 60 পাইছো 30ক তিনবাৰ পাইছো 90 পাইছো গতিকে 90 লৈকে আমি লিখিবই লাগিব হৈছে ইয়াতে চোৱা এনেকে পূৰণ কৰি মই কিমানলৈকে লিখি দেখাইছো তোমালোকক 90 লৈকে দেখাই দেখাইছো যাতে গুণিতকটো বুজাত তোমালোকৰ অসুবিধা নহয় এতিয়া ইয়াতে লিখাতে চোৱা এইবিলাক পূৰণ কৰি তোমাৰ পূৰণ যদি মনত নাথাকে তেতিয়াও তুমি লিখিব পাৰিবা কেনেকে লিখিব পাৰা 2ৰ পিছত 4 4ৰ পিছত 5 বাদ দি 6 6ৰ পিছত 7 বাদ দি 8 8ৰ পিছত 9 বাদ দি 10 10ৰ পিছত 11 বাদ দি 12 হৈছে এনেকে লিখি গৈ থাকিলে তুমি কিমানলৈকে লিখিব লাগিব 90 লৈকে লিখিব লাগিব তাৰপিছত কমা দি ডট দিব পাৰা কিয় দিব পাৰা মানে তাৰ পিছত আকৌ আছে 90ৰ পিছতো পাম কিন্তু 90ৰ পিছত মই লিখাৰ প্ৰয়োজন অনুভৱ কৰা নাই কাৰণ গুণিতকক লিখি শেষ কৰিব নোৱাৰি হৈছে এতিয়া চোৱা ইমান ডাঙৰটো নিলিখিও এটা উপায় আছে কেনেকে লিখিব পাৰি এই গোটেইখিনি যদি মই নিলিখো এই গোটেইখিনি নিলিখিও এটা বুদ্ধি কৰিব পাৰি চোৱা প্ৰথমে কি লিখিবা 2 লিখিবা তাৰপিছত 4 লিখিবা হৈছে তাৰপিছত ডট দি পিনে এই 30টো লিখিবা হৈছে 30টো লিখিবা কাৰণ 30টো লিখিবই লাগিব কাৰণ লাষ্টত মিলাব লাগিব হয় নে নহয় 30টো লিখিলা হৈছে 30টো লিখি কমা দিলা তাৰপিছত আকৌ এইখিনিৰ পৰা ডট দিছা তাৰপিছত কি লিখিবা তুমি 60 লিখিবা হৈছে 60 লিখি কমা দি পিনে আৰু ডট দি পিনে 90 লিখিবা তাৰপিছত আৰু ইফালে ডট দিবা হ'ব চোৱা ইয়াতে এই ডট খিনি মানে কি বুজাইছে এই 4ৰ পিছত কি আছে 6 আৰু 30ৰ আগত কি আছে 28 এই 6ৰ পৰা গোটেই সংখ্যাখিনি ক'ত সোমাই আছে এইখিনিত সোমাই আছে হৈছে তাৰপিছত 30টো লিখিছা এই 32ৰ পৰা 58 সংখ্যাটো ক'ত সোমাই আছে এইখিনি সোমাই আছে লিখা নাই হৈছে তাৰপিছত 60ৰ পিছত কি পাব 62 পায় এই 62ৰ পৰা এই 88 লৈকে সংখ্যাখিনি এইখিনিত সোমাই আছে গতিকে এইটো হল এটা লাইনত কৰিব পৰা বুদ্ধি হৈছে হ'ব কিন্তু তাৰ কাৰণে জানিব লাগিব যে কোন কেইটা মিলে যদি মই এনেকে লিখিব খোজো কিন্তু মই নাজানো যে 30ত মিলে তেতিয়াহ'লে মই এই মাজৰ এইবিলাক বাদ দিব নোৱাৰিম হ'ব কিয় নোৱাৰিম কাৰণ মই মিলাব লাগিব ন হয় নে নহয় হল এইটো হল তিনিটা আছিল ইয়াৰ বাবে এবাৰ কৰিলো ইয়াৰ বাবে কি কৰিব লাগে ইবাৰ কৰিব লাগিব হৈছে তাৰপিছত লিখিম 4/5ৰ ক্ষেত্ৰত লব 4 ওপৰতো লব আছে 4 লব 4ৰ গুণনীয়ক কোনবিলাকক কয় এই 4 সংখ্যাটো কি সংখ্যা পূৰণ কৰিলে পোৱা যায় 1 4 গুণ 4 তাৰপিছত 2 গুণ 4 গতিকে ইয়াৰ গুণনীয়ক হ'ব 1 2 আৰু 2টো নিলিখে কাৰণ ডাবল নিলিখে তাৰপিছত পাম আমি 4 এনেকে লিখিব লাগিব 1 2 4 1 2 4 হ'ব তাৰপিছত হৰ আছে হৰ কি 5 হৰ 5ৰ
গুণিতক কি? এই 5 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ তাৰ গুণিতক। যেনেকৈ 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15 এইবিলাক হ'ল তাৰ গুণিতক। ইয়াতে চাই লিখিছো 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20। এইবিলাক লিখিব নালাগে, এইবিলাক ভিডিঅ'ত বুজাবৰ বাবেহে দিয়া হয়, কিন্তু তোমালোকে নিজে ইয়াতে ডাইৰেক্ট লিখিবা। অংকখিনি মেইন অংকখিনি হ'ল এইফালৰ খিনিহে মেইন অংকবিলাক হৈছে, আৰু এইবিলাক চব বাহিৰা হ'ব। ইয়াতে চোৱা 5 10 15 এইখিনি লিখাটো বহুত সহজ। 5ৰ পিছত 10 লিখিছো, 10ৰ পিছত 15, 5 5 এৰি পিনে লিখিলে হ'ল। 20 25 30 35 40 ইয়াতেও কিমান লিখিব লাগিব, কাৰণ 90 লৈকে লিখিব লাগিব, কাৰণ আমি তিনটা বস্তু পাইছো, কি কি? 30, তাৰপিছত 60, তাৰপিছত 90, আৰু ইয়াতে কিমানলৈকে লিখিব লাগিব? 90 লৈকে লিখিব লাগিব হৈছে। ইয়াতেও এটা বুদ্ধি আছে, কি লিখিব পাৰা? 5 লিখিলা প্ৰথমে, 10 লিখিলা, তাৰপিছত কমা দি কি লিখিবা? 30, তাৰপিছত কমা দি পিনে ডট 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 লিখি পিনে লিখিবা 60, তাৰপিছত কমা দি ডট ডট লিখি দি 90 হৈছে। হ'ব, এনেকে লিখিব পাৰা। মানে এই তেতিয়াহ'লে এইবিলাক মাজৰ খিনি ইয়াতে ৰৈ যাব। 10ৰ পিছত কি আছে? 15 15 20 25 টো ক'ত সোমাই আছে? ইয়াতে সোমাই আছে। 30ৰ পিছত কি আছে? 35 40 45 50 55 ক'ত সোমাই আছে? এইখিনিত সোমাই আছে। ডট ডট মানে কি বুজায়? নিলিখিলেও বুজায় হৈছে। এতিয়া চোৱা এইখিনি কি হৈছে, দুটাৰ বাবে কৰিলো, এবাৰ এটাৰ বাবে কৰিলো, এবাৰ এটাৰ বাবে কৰিলো, এইবাৰ এইটোৰ বাবে কৰিম হৈছে। এইটো কি আছে? 7/6ৰ ক্ষেত্ৰত লব কি আছে? 7। লব 7ৰ গুণনীয়ক 7 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়? 1 আৰু 7, গতিকে ইয়াৰ গুণনীয়ক হ'ব 1 আৰু 7, সেইবাবে ইয়াতে লিখিছো হৈছে। তাৰপিছত হৰ কি আছে? 6, হৰ 6ৰ গুণিতক। 6ৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ হ'ল তাৰ গুণিতক। 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18 এইবিলাক হ'ল তাৰ গুণিতক। গতিকে 6, তাৰপিছত লিখিছো 12, তাৰপিছত 18, তাৰপিছত 24, তাৰপিছত 30, এনেকে লিখি লিখি কিমানলৈকে লিখিব লাগিব? 90 লৈকে লিখিব লাগিব হৈছে, কাৰণ 90 লৈকে লিখিলেহে আমি মিলাব পাৰিম। এতিয়া চোৱা এইখিনিও কি লিখিব পাৰা? 6, তাৰপিছত 12, তাৰপিছত কমা দি পিনে ডট 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 30, তাৰপিছত কমা, তাৰপিছত ডট 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 60, তাৰপিছত কমা, তাৰপিছত ডট 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 90, তাৰপিছত কমা ডট 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 হৈছে। এতিয়া চোৱা লিখা তিনিটাৰ বাবে হ'ল, তিনিটাৰ বাবে লিখা হোৱাৰ পিছত কি কৰিব লাগে? আগতে কৈছো মিলাব লাগে হৈছে। মিলাব কেনেকে লাগে? লব বিলাক চাব লাগে। এই লবৰ বাবে এইটো, ইয়াৰ লবৰ বাবে এইটো, আৰু ইয়াৰ লবৰ বাবে এইটো। গতিকে লব তিনিটাত কি কি মিলে তোমালোকে চোৱা। ইয়াতে 1 3 আছে, ইয়াতে 1 2 4 আছে, আৰু ইয়াতে 1 আৰু 7 আছে। অকল কোনটো মিলে? 1 মিলে হৈছে। 1 মিলে, কি মিলে? 1 মিলে। গতিকে 1টো আমি ল'ব পাৰিম। এতিয়া চোৱা লব চোৱা হ'ল, কি আছে তাৰপিছত? হৰত চোৱা, হৰটোহে মেইন। হৰটো ইমান ডাঙৰ হৈছে হয় নে নহয়? হৰটো মেইন, হৰটো। কিন্তু হৰটো এই যে আগতে যে 30 কৰিছো, 60 কৰিছো, 90 কৰিছো, এতিয়াহে তুমি বুজি পাবা যে কিয় দৰকাৰ। কাৰণ হৰটো যদি মই এইখিনিলৈকে লিখি থলো হয় নে, তেতিয়াহ'লে মই ইয়াতে কি চাই মিলালো হয়? গতিকে আগতেই জানিব লাগিব যে তোমালোকৰ কোনটো মিলিব, আৰু এইটো হ'ল এটা বুদ্ধি। ইয়াতে কিন্তু লসাগু উলিয়াই নথয় হৈছে। এইটো হ'ল তোমালোকৰ মানে কি, নিজে বুদ্ধি কৰিছা। এইটো অংকৰ ভাগ নহয়। ইয়াতে যে মই লসাগু ওলাইছো, এইটো অংকৰ ভাগ নহয়। অংকটো সহজ কৰাৰ এটা উপায়, যে কোনটো কোনটো মিলিব মই আগতে জানিছো, তাৰ বাবে মই লিখিব পাৰিছো। কিমানলৈকে লিখিছো? 90 লৈকে লিখিছো। এতিয়া চোৱা কি কি মিলে। 30 আছে চবতে, 30 আছে চবতে, 30 আছে চবতে। বাকী বেলেগ বিলাক চোৱা, কোনো এটা সংখ্যা ইয়াৰ লগত নিমিলে। মিলিলে কি হ'ব লাগিব? তিনিটাতে মিলিব লাগিব। তিনিটাতে কি মিলে? 30 মিলে, 60 মিলে, আৰু 90 মিলে। তুমি বহীত চাই পিনে কৰিবা, 30 মিলে, 60 মিলে, আৰু 90 মিলে। 30 মিলে, 60 মিলে, আৰু 90 মিলে। গতিকে কেইটা মিলে? তিনিটা মিলে হৈছে। এতিয়া চোৱা মিলাৰ পিছত কি কৰিব লাগে? আগতে কৈছো বাকী বিলাক সকলো বিলাক থাকিব লাগে। থাকাৰ পিছত কি কৰিব লাগে? এই তিনিটা যে আছে, এই তিনিটা আছে, তিনিটা আগত লিখিব লাগে। 3/2, 4/5, 3/2, 4/5, আৰু 7/6 ভগ্নাংশ তিনিটা সাধাৰণ গুণনীয়ক হ'ল। এই গুণনীয়কটো লিখিবলৈ আমি কি কৰিব লাগে? বাকী বিলাক থাকিব লাগে। অকল কোনটো মনত ৰাখিব লাগে? শেষৰ এটা চালে হ'ল হৈছে। চালে কেনেকে হ'ল? আৰু লিখা নিয়মটো কি হ'ল? ওপৰৰ এটা তলৰ এটা, ওপৰৰ এটা তলৰ এটা। গতিকে ওপৰত কি আছে? 1 আছে, 1টো লিখিছো। তলৰ
এইখিনিৰ কি এটা লৈছো 30 লৈছো, গতিকে 30টো লিখিছো। তাৰপিছত ওপৰৰ এটা 1 লিখিছো, তলৰ এটা 60, গতিকে 60 লিখিছো। তাৰপিছত ওপৰৰ এটা 1, তাৰপিছত তলৰ এটা কি লিখিছো 90 লিখিছো। 6 নম্বৰটো আছে তিনিটা থকাটো অতি সহজ, কেইবাৰ উলিয়াব লাগে? 3 বাৰ উলিয়াব লাগে, হৈছে? 3 বাৰ উলিয়াব লাগে, আৰু তাৰ আগতে আমি কি কৰিম, তলৰটো আগতে আমি লসাগু উলিয়াই ল'ম বুদ্ধি কৰি, হৈছে? কি কি আছে? 7, 14 আৰু 35 কিহেৰে হৰণ যাব? চোৱা 2ৰে, চোৱা 2ৰে 14ক যায়, হয়নে? অযুগ্ম সংখ্যাক নাযায়। 2ৰে 7 অযুগ্ম, আৰু ইফালে 35 অযুগ্ম। কেনেকে বুজে? যিকোনো এটা সংখ্যাৰ শেষত যদি 0, 2, 4 আৰু 6 আৰু 8 থাকে, তেতিয়াহ'লে সেইবোৰ সংখ্যা যুগ্ম। ধৰা হ'ল এটা সংখ্যা কি আছে 10, এই শেষৰটো কি আছে 0, গতিকে এইটো হ'ল যুগ্ম। তাৰপিছত ধৰা হ'ল এটা সংখ্যা কি আছে 32, শেষৰটো কি আছে 2, এইটো হ'ল যুগ্ম। যুগ্ম কেনেকে বুজে? যিবোৰ সংখ্যাৰ শেষত 0, 2, 4, 6, 8 থাকে, সেইবোৰ যুগ্ম। যিহেতু ইয়াতে 7 আছে, শেষৰটো নহ'ব, আৰু ইফালে 5 আছে, নহ'ব। অকল কি হ'ব? 4 আছে, যুগ্ম। যুগ্ম সংখ্যাক কিহেৰে হৰণ যায়? 2ৰে যায়, হৈছে? গতিকে 14ক অকল যায়, বাকী এইবিলাকক নাযায়। গ'লে কেইটা যাব লাগে? অতি কমেও 2টা যাব লাগে, হৈছে? অতি কমেও কেইটা যাব লাগে? 2টা যাব লাগে। এতিয়া 2ৰে নগ'ল, 2ৰে নগ'লে কিহেদি আগবাঢ়িম? 3, 3ৰে এটাকো নাযায়। 3, 6 গুণ 3, 2 গুণ 6, 3, 3 গুণ 9, 7টো নাহে, হৈছে? তাৰপিছত 14কো নাযায়, 35কো নাযায়। তাৰপিছত 4ৰে কাকো নাযায়। 5ৰে 35ক যায়, কিন্তু এটা গ'লে নহ'ব। কেইটা যাব লাগে? অতি কমেও 2টা যাব লাগে, হৈছে? তাৰপিছত 6ৰে নাযায়, 7ৰে যায়, চাবা 7ৰে 3টাকে যায়, 2টা গ'লেও হ'ল হয় অংকটো, হয়নে? কিন্তু 3টা যায়, ভাল কথা, হৈছে? 7ৰে দিম 7, 1 গুণ 7, তাৰপিছত 7ৰে 14ক দিলে 7, 2 গুণ 14, 7ৰে 35ক দিলে 7, 5 গুণ 35, হৈছে? গতিকে তাৰপিছত চোৱা কি পালা? 1, 2 আৰু 5, 7ৰে কৰিলো, 7ৰ পিছত আমি 8ৰে দিবলৈ চেষ্টা কৰিম, কিন্তু নাযায়, হৈছে? গতিকে নাযায়, যিহেতু 2টা সংখ্যা আৰু নাযায়, তাৰপিছত সেইবাবে ইয়াৰ লসাগু হ'ব কি? 7, 1 গুণ 7, 7, 2 গুণ 14, 14, 5 গুণ হ'ব আমাৰ 70। তুমি যদি 14, 5 গুণ নাজানা, ইয়াতে কৰি ল'বা, 14 আৰু ইফালে 5, 5, 4 গুণ 20, হাতত থাকিল 2, 5 গুণ 5, 6, 7, হৈছে? 5, 4 গুণ 20, 0, হাতত থাকিল 2, 5 গুণ 5, 6, 7, হৈছে? সেইকাৰণে 70। চোৱা প্ৰথমটো মিলিব ক'ত? 70ত মিলিব, তাৰপিছৰটো মিলিব ক'ত? 70 2 গুণ 7, 2 শূন্য 0, 7 2 গুণ 14, প্ৰথমটো মিলিব 70ত, তাৰপিছৰটো মিলিব 140ত, তাৰপিছত যদি মিলা কিমানলৈকে হ'ব? 70, 3, 3 0 0, 3 7 গুণ 21, হৈছে? কিন্তু আমি ইয়াতে 2টা লিখিছো, কাৰণ 2টা কিয় লিখিছো? ইয়াতেও এটা কথা আছে, কাৰণ আগৰটোত অকল কি মিলিছিল? 1 মিলিছিল, কিন্তু বেলেগ সংখ্যা নাছিল। সেইকাৰণে ইয়াতে 3টা উলিয়াবৰ বাবে 3টা লিখিব লগা হৈছিল, হয় নে নহয়? 1, 2 আৰু 3টা। কিন্তু যদি কেতিয়াবা 2টা থাকে, নাইবা 3টা মিলে, তেতিয়াহ'লে প্ৰব্লেম নাই। কিয়? এইটোৰ বাবে এটা লিখিব পাৰি, আকৌ ৰিপিট কৰি ইটোৰ বাবে এইবিলাক ল'ব পাৰি। কিন্তু এটা থাকিলেতো অকল ওপৰৰ 1 ল'ব পাৰি, আৰু তলৰ 70 এবাৰ ল'ব পাৰি, ওপৰৰ 1 ল'ব পাৰি, তলৰ 140 এবাৰ ল'ব পাৰি, হয়নে? তেতিয়াহ'লে এইটো যদি মই নাথাকিল হয়, আকৌ এটা উলিয়াব লগা হ'ল, হৈছে? কিন্তু এইটো যিহেতু আছে, ইয়াৰ বাবে এবাৰ লিখিব পাৰি 100, ওপৰৰ 1, তলৰ 70, হয়নে? ওপৰৰ 1, তলৰ 140, হয়নে নহয়? তাৰপিছত এইটো নিলিখি এইবাৰ কি লিখিম? 11 লিখি ইফালে কি লিখিব পাৰো? 70 লিখিব পাৰো। সেইকাৰণে ইয়াতে কেইটা উলিয়াইছো? দুবাৰহে ওলাইছে। 70 মিলে, আৰু তাৰপিছত 140, 210টো মই লিখা নাই। কিয় লিখা নাই? কাৰণ বহুত ইফালে লিখি থাকিব লাগে, আৰু বুদ্ধিটো অকমান থাকিব লাগিব, আৰু কিমানলৈকে লিখিব লাগে সেইটোও জানিব লাগিব, আৰু কেতিয়া লিখিব লাগে সেইটোও জানিব লাগিব। 3টা কথা মনত ৰাখিবা, হৈছে? এতিয়া চোৱা অংকলৈ আগবাঢ়িম। কেইটা আছিল? 3টা আছিল। ইয়াৰ বাবে এবাৰ, ইয়াৰ বাবে এবাৰ, ইয়াৰ বাবে এবাৰ। ইয়াৰ বাবে প্ৰথমে লিখিছো 22/7ৰ ক্ষেত্ৰত লব কি আছে? ওপৰতো 22ৰ গুণনীয়ক হলে এই 22 সংখ্যাটো কি সংখ্যা পূৰণ কৰি পোৱা যায়? যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায়, গতিকে 1 22 গুণ 22, হৈছে? তাৰপিছত 2ৰে যায় 2 11 গুণ 22, 2 10 গুণ 20,
11 কৰিলে হ'ল 22 হ'ব। তাৰপিছত বেলেগ একো দি নাযায় আৰু আকৌ ঘূৰি কিহেদি যায় 11 দি যায়, কিন্তু 11 দি নিলিখে কাৰণ 2 11 যিমান 11 2 গুণো একেই হয় নে, 11 আৰু 2 টো বাৰে বাৰে নিলিখে, সেইকাৰণে ইয়াৰ উৎপাদক কি হ'ব, এনেকে যাব 1 2 11 22, 1 2 11 22 হৈছে। হৰ কি আছে 7, হৰ 7ৰ গুণিতক মানে কি, এই 7 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবিলাক তাৰ গুণিতক। গতিকে 7 1 গুণ 7 এইটো এটা গুণিতক, 7 2 গুণ 14 এইটো এটা গুণিতক, 7 3 গুণ 21 এইটো এটা গুণিতক। 7ৰ পৰা মই কিমানলৈকে লিখা দেখাইছো, 140 লৈকে লিখা দেখাইছো, কিন্তু এইবিলাক বহীত লিখিব নালাগে, অকল কোনখিনি লাগে এইবিলাক লিখিব লাগে হৈছে। ইফালৰ খিনি লিখিব লাগে, এই আঁচডাল দিয়াৰ পৰা ইফালৰ বিলাক লিখিব নালাগে, এইবিলাক বুজাৰ কাৰণেহে দিছো হৈছে। গতিকে কি আছে 7, তাৰপিছত 14, তাৰপিছত 21, তাৰপিছত 28, এনেকে কিমানলৈকে লিখিছো 140 লৈকে লিখিছো হৈছে। এতিয়া এই 140 লিখাৰ উদ্দেশ্য হ'ল কি, যে মই মিলা কেইটা আগতে জানো, মিলছে ক'ত ক'ত, কি কোনটোৰ পৰা মিলিব জানে, মানে কোনটোৰ পৰা মিলা বুলি জানে, 70 পাইছো, তাৰপিছত 140 মিলিব, তাৰপিছত 210 মিলিব। 210 লৈকে যিহেতু লিখা নাই 140 লৈকে লিখিছো, গতিকে আমি কিমানলৈকে লিখিব লাগিব, 140 লৈকে লিখিব লাগিব। ইয়াতে এইখিনি লিখি ল'ব লাগিব হৈছে। তাৰপিছত চোৱা কেনেকে লিখিব পাৰি, এই গোটেইখিনিকে এনেকেও লিখিব পাৰি সহজ উপায়ত। 7 আছে, তাৰপিছত 14 আছে, কমা ডট 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 কিমান লৈকে লিখিব পাৰি 70, তাৰপিছত কমা ডট 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 কিমান 140, কমা ডট ডট ডট। ইয়াতে এই 14ৰ পৰা 14ৰ পিছৰ পৰা 21ৰ পৰা 63 লৈকে এইখিনিত সোমাই আছে হৈছে। তাৰপিছত এই 77ৰ পৰা 133 লৈকে এইখিনিত সোমাই আছে, গতিকে এক লাইনত এইখিনি লিখিব পাৰে। এই গোটেইখিনি নিলিখি এক লাইনতো লিখিব পাৰে, কিন্তু এনেকে লিখিলে তুমি কিয় লিখিছা বুজাব পাৰিব লাগিব, বুজাব যদি লগা হয় কেতিয়াবা তুমি কি ক'ব জানিব লাগিব, যে 14ৰ পিছৰ যিখিনি সংখ্যা আছে আৰু 70ৰ আগৰ যিখিনি সংখ্যা আছে ইয়াতে সোমাই আছে হৈছে। তাৰপিছত ইয়াৰ বাবে এবাৰ কৰিলো, ইয়াৰ বাবে এইবাৰ কৰিম হৈছে। 33/14ৰ ক্ষেত্ৰত লব কি আছে, 33ৰ গুণনীয়ক। 33 কি সংখ্যা পূৰণ কৰি পোৱা যায়, 1 33 33, কাৰণ একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায়, একেৰে 33ক পূৰণ কৰিছো 33 ঘূৰাই পাইছো, গতিকে 1 33 33 হৈছে। তাৰপিছত 2ৰে নাপাব 3ৰে পাব, 3 11 গুণ 33। আকৌ এটা কথা মনত ৰাখিবা যে এই 22 নাইবা 33 নাইবা 44 55 66 এইবিলাক সংখ্যা কিহেৰে যায়, সদায় এটা কথা মনত ৰাখিবা 11ৰে যায়, 11 কিহেৰে যায় 11ৰে যায়। যেতিয়া 2ৰ লগত 11 পূৰণ কৰিবা কি হয়, 2ৰ লগত 11 পূৰণ কৰিলে 22 হয়। কেনেকে, এই 2টো 11ৰ লগত এই 1 1ৰ জাগাত এই 2 2টো হয় হৈছে। তাৰপিছত 3ৰে পূৰণ কৰিলা, এই 1 1ৰ জাগাত ইয়াতে কি হ'ব 3 3 হ'ব, মানে 11 এই 22ত 11 সোমাই থাকে, 33ত 11 সোমাই থাকে। যদি মই কেতিয়াবা তোমাক কওঁ যে 8 8 আছে, ইয়াতে কি আছে, ইয়াতে 11 8 আৰু 11 সোমাই আছে, গতিকে ইয়াতে যিহেতু 3 3 দেখিব পাইছা, গতিকে 3 এবাৰ লিখি দিবা আৰু 11 এবাৰ লিখিবা হৈছে। তাৰপিছত ইয়াতে দেখা হৈছে 44 আছে, 44 আছে, এই 44ত কি হ'ব 11 এবাৰ সোমাই থাকিব আৰু 4 এবাৰ সোমাই থাকিব, গতিকে এনেকে থাকিলে সদায় বুজিবা যে 11 এটা থাকিবই হৈছে। গতিকে 3 11 33, তেতিয়াহ'লে ইয়াৰ উৎপাদক হ'ব কি, এই কেইটা 1 3 11 33, 1 3 11 33 হৈছে। তাৰপিছত চোৱা লবটো কৰিলো, এতিয়া হৰ 14ৰ গুণিতক কোনবিলাকক কয়, এই 14ৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবিলাক তাৰ গুণিতক, যেনেকে 14 1 গুণ 14, 14 2 গুণ 28, 14 3 গুণ 42, এইবিলাকৰ উত্তৰ, এইবিলাক তাৰ গুণিতক। 14 28 42 56, তাৰপিছত 70, গোটেই কিমানলৈকে লিখিব লাগিব 140 লৈকে লিখিব লাগিব, কিন্তু 140 লৈকে লিখিব লাগিব যে কেনেকে জানিম, আগতেই এই লসাগু উলিয়াই আগতে জানি ল'ম হৈছে। এইখিনি হ'ল তোমালোকৰ বুদ্ধি, বাহিৰা বুদ্ধি, ইয়াতে অংকটোৰ লগত একো লিংক নাই, এইখিনি কৰি দুখাব নালাগে হৈছে। ইয়াতে চোৱা এইটোও কেনেকে লিখিব পাৰা, প্ৰথমে 14 লিখিব পাৰা, তাৰপিছত 28 লিখিব পাৰা, তাৰপিছত ডট 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 দি পিনে 70, তাৰপিছত কমা ডট 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 দি পিনে 140, তাৰপিছত কমা ডট 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 হৈছে। হল, দুটাৰ বাবে দুবাৰ হল, আকৌ এটা কি আছে, এবাৰ এটা আছে, গতিকে ইয়াৰ বাবে এবাৰ 44/35ৰ ক্ষেত্ৰত লব কিমান আছে 44 হৈছে। 44ৰ গুণনীয়ক কি আছে,
1 44 44 কাৰণ একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায়, গতিকে 1 44 44। তাৰপিছত আগতে কৈছো 2 ৰে পাব পাৰি, যুগ্ম সংখ্যাক 2 ৰে হৰণ যায়। যুগ্ম সংখ্যা মানে কি, ইয়াতে 4 4 আছে, এই শেষৰটো কি 4। মই আগতে কৈছো যে শেষৰটো চাব লাগে 0 2 4 6 আৰু 8 যদি থাকে যুগ্ম সংখ্যা, আৰু যুগ্ম সংখ্যাক 2 ৰে যায়, সেইকাৰণে 44ক 2 ৰে কৰি চাবা, 2 গুণ 4, তাৰপিছত 4 2 2 গুণ 4, 2 দিয়ে দিলে কিমান পায় 22, গতিকে 2 22 গুণ কিমান 44। তাৰপিছত 4 ৰে পাবা, 4 ৰে পাবলৈ অতি সহজ, কাৰণ ইয়াতে কি আছে 4 এটা দেখা পাইছা, 4টো লিখিলা আৰু 11 দিলে 44 হ'ব, হৈছে একদম সহজ। তাৰপিছত হৰ, ইয়াতে লিখাখিনি এতিয়া কেনেকে লিখিবা, এনেকে লিখিবা 1, তাৰপিছত 2, তাৰপিছত 4, তাৰপিছত 11, তাৰপিছত 22, তাৰপিছত 44, এনেকে লিখিব লাগে সদায়। এনেকে লিখিলে কি হয়, এটা বাদ পৰি নাযায়, হৈছে। তাৰপিছত হৰ কি আছে 35, হৰ 35ৰ গুণিতক, গুণিতক কোনবিলাক, এই 35 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবিলাক তাৰ গুণিতক। যেনেকে 35 1 গুণ 35, 35 2 গুণ 70, 35 3 গুণ 105, 35 4 গুণ 140, এইবিলাক হ'ল তাৰ গুণিতক। আৰু এইবিলাক কেনেকে কৰে, তুমিতো মানে কি হয়, নেওতাতো এইবিলাক পোৱা নাযায় না, গতিকে আমি কি লিখিম, 35ৰ লগত 2 পূৰণ কৰিম, 5 2 গুণ 10, হাতত থাকি 0, হাতত থাকিল 1, 3 2 গুণ 6 1 7, 70, হৈছে। এনেকে কৰি কৰি ইয়াতে লিখিবা। তাৰপিছত 35 5, আৰু মনত ৰাখিবা যে পূৰণ কৰোতে সদায় কি কৰিব লাগে, এই এককৰ ঘৰৰ লাইনটো মিলাই ল'ব লাগে, হৈছে 35 আৰু ইয়াতে 3, 5 3 গুণ 15, 15 5, হাতত থাকিল 1, 3 3 গুণ 9 1 10, হৈছে 105, হৈছে। তাৰপিছত 35ক কিহেদি দিবা, 4 দি দিবা, 140 পাবা। এতিয়া চোৱা, এইখিনি আকৌ ডট ডট দি লিখাৰ প্ৰয়োজন নহয়, কাৰণ 35 আছে ইমান সৰু, এইখিনি লিখাতে ডট ডট দি লিখিব নালাগে। এতিয়া কি কৰিব লাগে, এতিয়া মিলাব লাগে। লব কেইটা আছে, 1 2 আৰু 3টা। কি কি মিলে, 1 2 11 22, 1 3 11 33, 1 2 4 11 22 আৰু 44। ইয়াতে কি মিলে, 1 মিলে, প্ৰত্যেকতে 1 আছে, চোৱা 1 আছে, হৈছে। তাৰপিছত কি মিলে, 11 11 11, হৈছে। গতিকে মিলা আমি কি পালো, 1 আৰু 11। তাৰপিছত হৰটো চাম, এইটো এটা হৰ, এইটো এটা হৰ আৰু এইটো এটা হৰ। হৰত কি কি মিলে, 70 আৰু 140, চবতে আছে 70 আৰু 140, 70 আৰু 140। মিলাৰ পিছত ইয়াতে ভগ্নাংশ কেইটা চাব লাগে, কি কি আছে, 22/7, 33/14, 44/35, গতিকে আমি ইয়াতে লিখি ল'ম 22/7, 33/14 আৰু 44/35। ভগ্নাংশ তিনিটাৰ, কেইটা ভগ্নাংশ আছিল, তিনিটাৰ, সেইকাৰণে আমি ভগ্নাংশ কেইটা লিখিছো, তিনিটাৰ। কেইটা সাধাৰণ ভগ্নাংশ, সাধাৰণ গুণনীয়ক উলিয়াব লাগে, তিনিটা, গতিকে তিনিটা সাধাৰণ গুণনীয়ক হল। এই সাধাৰণ গুণনীয়কটো লিখিবলৈ অতি সহজ, অকল কি কৰিব লাগে, এই ওপৰৰ যিমান বিলাক আছে সকলোবিলাক ঢাকি পিনে এটা ৰাখিবা, হৈছে। অকল এটা ৰাখিবা, আৰু এই এটাটোত মিলাবিলাক আছেই, চোৱা কি কি মিলিছিল, 1 মিলিছিল, 11 মিলিছিল, 70 মিলিছিল, 40 মিলিছিল। তাৰপিছত এইটো চাই চাই গুণনীয়ক খিনি লিখিব লাগে, আৰু গুণনীয়ক খিনি কেনেকে লিখে, আগতে কৈছো যে ওপৰৰ এটা তলৰ এটা, ওপৰৰ এটা ল'ব লাগে আৰু তলৰ এটা ল'ব লাগে। যদি মই ওপৰৰ 1 লওঁ, তেতিয়াহ'লে তলৰ এটা ল'ব লাগিব, তলৰ মই কি ললো, 70 ললো, গতিকে 1ৰ তলত 70 লিখিব পাৰো, 1ৰ তলত 70 লিখিছো। তাৰপিছত ওপৰৰ যদি 1 লওঁ, এই 70টো এইবাৰ লিখিব নোৱাৰি, 1ৰ তলত কি লিখিব লাগিব, 140 লিখিব লাগিব। তাৰ সেইবাবে আমি লিখিছো 1ৰ তলত 140। এতিয়া 1 বাদ দি আমি কি লিখিম, 11, ওপৰত লিখিম 11, সেইবাবে 11 লিখিছো, আৰু তলত লিখিম আমি 70, গতিকে 70 লিখিছো, হৈছে। আৰু তাৰপিছত যদি মই লিখো, যদি ওপৰত 11 লিখো আৰু তলত যদি 140 লিখো, সেইটোও শুদ্ধ, হৈছে। কিন্তু আমাক কেইটা লিখিব কৈছিল, তিনিটা, গতিকে আমি তিনিটা লিখিম। সদায় মনত ৰাখিবা যে কেইটা লিখিব লাগে, বেছি যদি লিখা বেছি নম্বৰ নিদিয়ে আৰু সময়ও তোমাৰ ক্ষতি হব, হৈছে। গতিকে আমি সময়ও বচাব লাগিব আৰু অংকখিনিও শুদ্ধকৈ কৰিব লাগিব। শুদ্ধ কৰাৰ নিয়ম হল ষ্টেপ বাই ষ্টেপ কৰিবা। প্ৰথমতে নিয়ম কি, প্ৰথম নিয়ম হল তিনিটা থাকিলে 3 বাৰ কৰিব লাগিব, 2টা থাকিলে 2 বাৰ কৰিব লাগিব। যিহেতু ইয়াতে 3টা আছিল, গতিকে এবাৰ, 2 বাৰ আৰু 3 বাৰ কৰিছো, হৈছে। তাৰ পিছত কি কৰিব লাগিব, এবাৰ লবটোৰ বাবে কৰে, এবাৰ হৰটোৰ বাবে কৰে, হয়নে। এবাৰ লব, এবাৰ হৰ, প্ৰত্যেকতে এবাৰ লব, এবাৰ হৰ, এবাৰ লব, এবাৰ হৰ। যিহেতু সাধাৰণ গুণনীয়ক কৈছিল, গতিকে এই লব তিনিটাৰ পিছত মানে লব তিনিটা চাব লাগিব, কোনকেইটা মিলে সেইকেইটা মিলাব লাগিব, হৈছে।
তাৰপিছত হৰ তিনিটা চাব লাগিব, এটা হৰ, দুটা হৰ আৰু তিনিটা হৰ। এই তিনিটা হৰৰ কোনকেইটা মিলে সেইটো চাব লাগিব। তাৰপিছত নিয়মটো হ'ল কি, এই ওপৰৰ যে তিনিটা আছিল, এই তিনিটা চাই চাই ইয়াতে লিখিব লাগিব লাইনটো, হৈছে? তাৰপিছত চাই চাই লিখাৰ পিছত কি কৰিব লাগিব, ওপৰৰ বিলাক হাতেৰে ঢাকিব লাগিব, এই এটাৰে চাই পিনে এই গুণনীয়কখিনি লিখিব লাগিব। ষ্টেপ বাই ষ্টেপ কৰিবা, অতি সহজ হ'ব। আৰু তিনিটা উলিয়াওঁতে সদায় মনত ৰাখিবা যে লসাগু যদি তুমি বুদ্ধি কৰি চাইডত উলিয়াই লোৱা, তেতিয়াহ'লে তোমাৰ একদম সহজ হ'ব, হৈছে? বেলেগে এইখিনি কি কৰিব, এনেকে লিখি লিখি গৈ থাকিব, কেতিয়াও নিমিলিব। তুমি আগতেই মিলাই ল'ব পাৰিবা, তুমি জানিবাই যে ক'ত মিলে। তুমি এই লসাগু উলিয়াই জানিবা যে ক'ত ক'ত মিলিব, 70ত মিলিব, 140ত মিলিব, হয় নে নহয়? কাৰণ ইয়াতে আমি পূৰণ কৰি পাওঁ, 70 পাওঁ, 140 পাওঁ, তাৰপিছত যদি মই মিলাব লগা হয় কেতিয়াবা ক'ত মিলিব, 210ত। কিন্তু মই 210লৈকে লসাগুহে কৰিছিলো, মই গমেই নাপাওঁ যে 210লৈকে মিলিছে। এইটো হ'ল বুদ্ধি, যে কেনেকে মিলে, ক'ত মিলে, কেতিয়া মিলিব, সেইটো আগতীয়াকৈ জানি ল'ব পাৰিলে এইখিনি হৈছে বুদ্ধি। হ'ব? আৰু 1 আৰু 2 নম্বৰ অংকত যিমান বিলাক এই চাইডত দিয়া আছে, সেইবিলাক হ'ল তোমালোকক বুজিবৰ বাবেহে। এইবিলাক অংকৰ প্ৰয়োজন নাই, অংকখিনি অকল এইখিনিহে প্ৰয়োজন, অংক এইবিলাকহে। এই আচৰ ইফালে থকা বিলাকহে অংক, এইখিনি ভালকৈ কৰিবা, একদম সহজ।